हेलो फ्रेंड्स की खबर मैं आयुष आपनालोके चाइ आछे मेलडी क्रिएशन रंग चेनेলত सम्प्रचारित হৈ থকা বৰষুণ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইন্টাৰেষ্টিং হ'ব কিয়নো যোৱাটো খণ্ডত দেৱজানীৰ ওচৰলৈ ৰাজাৰ দেউতাক কৈছিল আৰু তোৰ আৰু ৰাজাৰ আধৰুৱা কামখিনি কৰিব খুজিছো মানে বিয়াৰ কথা কৈছো তোৰ অবিহনে মোৰ ৰাজাৰ কি অৱস্থা হৈছে তই দেখা নাই নেকি কাইলৈ তোৰ আৰু তাৰ বিয়াখন পাতি দিম আৰু আপত্তি শুনিবলৈ ইয়াত বহি থকা নাই মুঠৰ ওপৰত কাইলৈ তহঁতৰ বিয়া আৰু তোৰ চিন্তা ভাৱনাৰ অন্ত পেলাব বিচাৰিছো তই মোৰ বুৱাৰী হৈ থকা মানে সুখতো থাকিবি আৰু সুৰক্ষিত হৈ থাকিবি এই সুখ আৰু সুৰক্ষা তই চহৰত গৈ নাপাবি বুলি কোৱা দেখিবলৈ পাইছিল আৰু আজিৰ খণ্ডটো দেৱজানীৰ ওচৰৰ পৰা বৰদেউতাক যোৱাৰ পিছত বিয়াৰ কথা ভাবি থাকিব আৰু যদি মই এইবাৰ বিয়া নহৈ পলাই যাওঁ তেতিয়া হলে বৰদেউতাই বৰমাক মাৰি পেলাব আৰু এইখন বিয়া কেৱল ৰাজা আৰু বৰদেউতাৰ বাবেহে কিন্তু মোৰ বাবে এয়া মোৰ জীৱনৰ লগত কৰা এক চুক্তি বুলি ভাবি দেৱজানী আজি ৰাজাৰ লগত বিয়াত বহিব ইফালে আকৌ দেৱজানী আৰু ৰাজাৰ বিয়াখন হৈ থকাৰ সময়তে অৰ্ণৱ ৰাজাহঁতৰ ঘৰলৈ আহিব আৰু দেৱজানীৰ বিয়াখন দেখি অৰ্ণৱ আচৰিত হৈ পৰিব আৰু দেৱজানী বুলি মাতিব আৰু তেতিয়া বৰদেউতা আৰু ৰাজাই অৰ্ণৱক দেখি আচৰিত হ'ব আৰু ৰাজাই ই আকৌ ইয়ালৈ কিয় আহিছে তাক যাবলৈ দিয়া বুলি ক'ব আৰু তেতিয়া অৰ্ণৱ দুখ মনে উভতি যাবলৈ ওলাব এতিয়া বৰ দেৱজানীয়ে অৰ্ণৱক কিবা ক'ব নেকি জানিবলৈ চাই থাকক বৰষুণ নামৰ ধাৰাবাহিক আপোনালোকে বৰষুণ ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিঅটো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।